মন্ত্ৰীৰ উপস্থিতিত নলবাৰীত 3 জিলাৰ সমন্বয় বৈঠক হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাবে 3 জিলাই চলাব প্ৰচেষ্টা ভূটান পাহাৰৰ পৰা নামি অহা এটা বৃহৎ হাতীৰ জাকে পৃথকে যোৱা 2 বছৰে নলবাৰী বাক্সা আৰু তামুলপুৰ জিলাত সন্ত্ৰাস চলাই মানুহৰ বিলাই বিপত্তি নোহোৱা কৰাৰ পিছত বন বিভাগে বৃহৎ হাতীৰ জাকটো খেদি পঠোৱাত সফল হোৱা নাছিল অৱশ্যে আজি মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত লোৱা হল এক বৃহৎ প্ৰচেষ্টা হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ আজি নলবাৰীত এক জৰুৰী বৈঠকত মিলিত হল বন বিভাগ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন নলবাৰী বাক্সা আৰু তামুলপুৰ আৰক্ষী প্ৰশাসন জিলা প্ৰশাসন আৰু বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত নলবাৰীত মিলিত হৈ চন্দ্ৰমল্ল বৰুৱা যি আমাৰ বন বিভাগ জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু তিনিওখন জিলাৰে নলবাৰী বাক্সা তামুলপুৰ তিনিওখন জিলাৰে এক সমন্বয় বৈঠক এখন কৰা হৈছিল কাৰণ আমাৰ ইয়াত যেটো হাতীৰ উপদ্ৰৱ বা হাতী অহা আৰম্ভ হৈছে এই গোটেই কথাটো নতুন গতিকে আমি তিনিওখন জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু বন বিভাগ তিনিওটা লগ হৈ আমি আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ সময়ত যথেষ্ট সংখ্যক স্বেচ্ছাসেৱী সংগঠনো আছিল বন বিভাগ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে হাতীৰ সোৰ্সটো ক'ৰ পৰা আহে কেনেকৈ আহে কোট আমি ব্লক কৰিব পাৰোঁ কি ধৰণে নামি আহে গোটেই কথাখিনি তেওঁলোকে আমাক জনাইছে তিনিখন জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন আৰু বন বিভাগৰ সমন্বয় বৈঠকত অংশগ্ৰহণ কৰে কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে আজিৰ সমন্বয় বৈঠকত দীৰ্ঘদিন ধৰি হাতীকে ধৰি বনজ সম্পদৰ সংৰক্ষণৰ হকে কাম কৰি অহা গ্ৰীণ গ্লোবছ আৰু অৰণ্যক স্বেচ্ছাসেৱী সংগঠন আৰু বন বিভাগৰ শীৰ্ষস্থানীয় বিষয়ে ভূটানৰ ফুট হিলছৰ পৰা কিদৰে বগামাটিৰে পাগলতীয়া নৈ পাৰ হৈ তামুলপুৰ বাক্সা আৰু নলবাৰী জিলাত হাতী প্ৰৱেশ কৰে সেই সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাক অৱগত কৰায় এই সকলোবোৰ তথ্য জনাৰ পিছত মন্ত্ৰী বৰুৱাই তিনিখন জিলাক সামৰি লৈ যুটীয়াভাৱে এক যুটীয়া টাস্ক ফ'ৰ্চ গঠন কৰি দিয়ে য'ৰ পৰা হাতীবিলাক আহি আছে তাতে আমি ওয়াচ টাৱাৰ বহুৱাৰ ব্যৱস্থা কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ তাতে আমি দুটা আমি পেট্ৰল গাড়ী দিম যাতে মানুহে এণ্টি ডিপ্ৰেশ্যন স্কোৱাড তেওঁলোকে তাত ষ্টেচন হৈ থাকিব FPFৰ আমি এটা ৰিনফৰ্চমেণ্টৰ কাৰণেও SP কোৱা হৈছে তেওঁ যদি জাগা দিয়ে আমি এটা হাফ কোম্পানী ফ'ৰ্চ এটা আমি ইয়াত পঠিয়াম কালিৰ পৰা নলবাৰী বাক্সা আৰু তামুলপুৰ জিলা প্ৰশাসন আৰক্ষী প্ৰশাসন বন বিভাগে স্বেচ্ছাসেৱী সংস্থা দুটাৰ সহযোগত যুটীয়াভাৱে হাতী মানুহৰ সংঘাত দূৰ কৰিবলৈ কাম কৰাৰ সংকল্পবদ্ধ হয় ইফালে বাক্সা জিলাৰ 4 তালুকত নিৰীক্ষণ টাৱাৰ নিৰ্মাণৰ পোষকতা কৰাৰ লগতে উক্ত এলেকাত ফৰেষ্ট বেটেলিয়ন কেম্প এটা দিয়াৰ পোষকতা কৰে আজিৰ এই বৈঠকত এই উদ্দেশ্যৰে কালিৰ পৰা বিজ্ঞানসন্মতভাৱে কাম কৰাৰ কথা উল্লেখ কৰি হাতী মানুহৰ সংঘাত দূৰ কৰাৰ চেষ্টা চলোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী চন্দ্ৰমল্ল বৰুৱাই এই ক্ষেত্ৰত ৰাইজৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰে আৰু তেওঁলোকৰ গোটেইখিনি পৰামৰ্শ শুনাৰ পিছত আমি এটা সিদ্ধান্ত লৈছোঁ যে তিনিওখন জিলাৰ এটা জইণ্ট টাস্ক ফ'ৰ্চ আমি গঠন কৰিছোঁ তিনিওখন জিলা প্ৰশাসন পুলিচ প্ৰশাসন আৰু বন বিভাগ আৰু এই তিনিওখন জিলাৰ গোটেইখিনিয়ে জইণ্টলি কাম কৰিব আৰু জাৰ তালুক নামৰ যিটো অঞ্চললৈকে আগে পিছে আহিছিল তাৰ পৰা তললৈ নামি অহা নাছিল সেই অঞ্চলতে ওয়াচ টাৱাৰ নিৰ্মাণ কৰা বা তাত কেম্প নিৰ্মাণ কৰা তাৰ লগে লগে আসাম ফৰেষ্ট বেটেলিয়নৰ পৰা এটা ফ'ৰ্চো ইয়াত দিয়া তাত এটা ফ'ৰ্চ দিয়া তাৰ লগে লগে তাত কুন্তি হাতী ৰখা এই ধৰণৰ গোটেই ব্যৱস্থাটোৰ আলোচনা কৰা হৈছে আৰু সেইমতে কালিৰ পৰা জইণ্ট টাস্ক ফ'ৰ্চে কাম আৰম্ভ কৰিব এই কাম সম্পূৰ্ণ নোহোৱা পৰ্যন্ত হাতী আহিলেও ৰাইজৰ ক্ষতি নোহোৱাকৈ কিদৰে সহাৱস্থান কৰিব পাৰি তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায় ইতিমধ্যে এটা হাতীক ট্ৰেংকুলাইজ কৰি দেশত ৰেডিঅ' কলাৰ লগাই বন বিভাগে হাতীৰ চাকৰ গতিবিধি লক্ষ্য কৰি থকাৰ কথাও ব্যক্ত কৰিছে বাৰীত হাতী কেতিয়াও নাছিলে আৰু যোৱা এবছৰৰ পৰা হাতীকেইটা অহা আৰম্ভ কৰিছে আৰু প্ৰথমতে কম নম্বৰত আহিছিলে 1 2 5 6 যোৱা 16 নৱেম্বৰত আমি তাত 90ৰ ওপৰত হাতীৰ জাক তাত দেখা হৈছিল আৰু ইতিমধ্যে আৰু এটা খবৰ দিওঁ যে বন বিভাগে বাক্সা জিলাত এটা হাতী টাস্কাৰ এইটো হাৰ্ডৰে ট্ৰেংকুলাইজ কৰিব পাৰিছে আৰু এই যিটো ট্ৰেংকুলাইজ কৰা হ'ল ইয়াৰ পৰা আমি এই হাৰ্ডটোৰ মুভমেণ্টটো গম পাম আৰু সিদিনাই ৰাতি সবে লগ লাগি বাস্কাৰ ডিভিজন আৰু নলবাৰীৰ গোটেইকেইজন ফৰেষ্ট আৰু পুলিচ আৰু চিভিল এডমিনিষ্ট্ৰেশ্যন লগ লাগি হাতীটো খেদা হ'ল আৰু আমি এই হাতীৰ মুভমেণ্টটো গম পাই থাকিম।